এভৰিৱান গুড ইভিনিং। সো ৱাইফে মানে বহুত মানে কাম কৰিছে দেখিছেনে, এইবোৰ যিমান ফুলৰ গছবোৰ যে আছে দেখিছেনে নাই, এইবোৰ পানী চানী মাৰিলে তো আপোনাৰ দেখা দিছে ভিডিঅ' মাধ্যমে আৰু চাক দেখিছেনে নাই। আৰু এইফালে মানে জুইটো লগাইছে, মানে আপোনাক দেখাই দিছোঁ এক ছেকেণ্ড। জুইটো লগাইছে, এইফালে চাফা তাফা কৰিছে। মানে আজি মই মানে এই টিংবোৰ মানে চেঞ্জ কৰিছিলোঁ মানে, তো তাৰ কাৰণে এইফালে ৱাইফে পূৰা চাফা কৰি থৈছে দেখিছেনে। তো এইফালে মানে খুবেই ধুনীয়া পৰিৱেশ এটা আৰু দেখিছেনে নাই, চাওক না গছবোৰ। তো কেনেকুৱা লাগিছে আপোনালোকে মইতো কমেণ্ট এটা কৰিলে হ'ল, তেতিয়ানে মই আপোনালোকক ভালমতে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। দেখিছেনে নাই, এইবোৰ দেখিছেনে ফুলৰ গছ, এইবোৰ দেখিছেনে নাই। ব্ৰাঞ্চ কিন্তু খুবেই লাগি আছে দেই, ইফালেতো লাগি আছে ইফালে লাগি আছে, ইফালে তাৰপিছত ইফালে এইবোৰতো কালি পৰহিমান লাগি যাব চাগে। এইটো দেখিছেনে নাই, আৰু ইফালে দেখিছেনে পূৰা ভৰ্তি হৈছে। তাৰপিছত ইফালে আছে, ইফালে ব্ৰাঞ্চ লাগি আছে, ইফালে তো এনেকুৱা আছিলে। চ' মেইনটেইন কৰিলে বস্তু ভাল হয়। যেনেকৈ আমি বাচ্চা এটা যেনেকৈ জন্ম দিলে মেইনটেইন কৰোঁ, ডাঙৰ দীঘল কৰোঁ, চ' এনেকুৱা ধৰণৰ ফুলৰ গছবোৰো এনেকুৱা ধৰণৰ, গম পালে। সাৰ চাৰ দিব লাগিব আপোনালোকে, মেইনটেইন কৰি থাকিলে পানী চানী টাইম মতে দিব লাগিব, তেতিয়া সুন্দৰ কৰি এটা ধুনীয়া কৰি এটা উঠে আৰু এইবোৰ মানে গোলাপটো আপোনাক দেখাই দিয়া নাযাব। গোলাপটো মানে ৰোৱা নাই মানে, এই দেখিছেনে গোলাপৰ গছটো ৰুম। তো গোলাপৰ গছটো ক'ত ৰুম আপোনাক দেখাম। মই মানে এটা সাৰ দি থৈ দিছোঁ। সাৰ মানে কি সাৰ জানো, আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব পাৰে। এইটো সাৰ বুলিও কোৱা যায়, গম পাইছেনে। এই চাওক এইটো সাৰ হয়। আৰু এইটোত মানে মই গোলাপটো ৰুম, মানে তাতে মানে যিমান মানে আমাৰ মানে খোৱা বস্তু ধৰি লওক, আলুৰ বাকাল হওক, কলৰ বাকাল হওক, যিকোনো আৰু আমি খাওঁ যি চব্জি, চ' তাৰে মানে বাকালবোৰতো আমাৰ বহুত পেলাই দিয়া বস্তু হয়, কিন্তু এইটো বহুত সাৰ হয় মানে। তো আপোনালোকে সেইবোৰ মানে নেপেলাব, আপোনাৰ সাৰ বনাব আৰু গছৰ গুৰি দিব, চাব আপোনালোকৰ গছবোৰ খুবেই ভালমতে সুন্দৰ কৰি ৰিজাল্ট আহিব। তো বাই বাই।